আজি খুব ভাল লাগিল কোকৰাঝাৰত সকলো সিনিয়ৰ সিটিজেন আৰু লগতে আমাৰ লিডিং পাৰ্সনেলিটি বিভিন্ন দল সংগঠনৰ মুৰব্বীসকল আৰু প্ৰাক্তন বিধায়ক মিনিষ্টাৰ আমাৰ প্ৰমিলা বাইদেউ আহিছিলে আমাৰ ইএম আছে এমচিএলএ আছে সব আমি একেলগে ব্ৰেকফাষ্ট কৰিলোঁ আৰু মত বিনিময় কৰিলোঁ গতিকে ভাল লাগিল বহুত দিনৰ পিছত একেলগে সবকে পাইছে আমাৰ অভিভাৱক তেওঁলোকে আমাৰ শিক্ষক তেওঁলোকে আমাৰ মানে প্ৰত্যেকটা সময়তে দিহা পৰামৰ্শ দি থাকি অহা ব্যক্তিসকল আহিছিলে বহুত বয়স হৈ গ'ল গতিকে তাৰ পিছত তেওঁলোকে আজি আহিছে লগ পাই ভাল লাগিল মোৰ পাৰপাস একো নাই পাৰপাস এটাই আছিলে যে ইয়াত সিনিয়ৰ নাগৰিকখিনিৰ লগত মানে লগ পোৱা আৰু সেইটো আমি জেনেৰেলি কৰোঁ বিভিন্ন জিলাত যেতিয়া যাওঁ আমাৰ স্পিকাৰৰ বেলেগ একো বিষয় নাথাকে আমি এক্সিকিউটিভৰ লগত আমাৰ জড়িত নাই তো আমি ডিচিবিলাকৰ জৰিয়তে তাৰ লোকেল সিটিজেনবিলাকৰ লগত আমি এবাৰ চাহ খাই তেওঁলোকৰ দুখ সুখটো আমি অলপ চাওঁ অলপ কথা পাতোঁ আৰু কিবা থাকিলে আমি হেতুকে অৱগত কৰোঁ মন্ত্ৰী হওক মুখ্যমন্ত্ৰী হওক আজি যিখিনি কথা ইয়াত আমাৰ মত বিনিময়ত মানে নাগৰিকসকলে কৈছে এই কথা মই আজি ডিসি ডাঙৰীয়াক এতিয়া দায়িত্ব দিলোঁ যে কোকৰাঝাৰৰ মেডিকেল কলেজ আৰু সিভিল হস্পিটেলৰ ইস্যুটো সবকে লৈ ফালে আলোচনা কৰি তেওঁলোকৰ দিহা পৰামৰ্শটোনো কি চৰকাৰক সেইটো অলপ ঠিক কৰি লৈ ফালে সেইটো যাতে মুখ্যমন্ত্ৰী বা স্বাস্থ্যমন্ত্ৰীক আমি অৱগত কৰিব পাৰোঁ আৰু ৰাইজে বিচৰা ধৰণৰ ইয়াত আমি এটা সলিউশন আনিব পাৰোঁ তো সেইটোৱেই মাত্ৰ বাকী একো নাই আমাৰ কথাটো হ'ল সব ভালে ভালে থাকিব লাগে আৰু মোৰ এটা দায়িত্ব সাংবিধানিকভাৱে বৰ্তমানত আছে অসম বিধানসভাৰ অধ্যক্ষ গতিকে সেই হিচাপে মই মানুহৰ দুখ সুখৰ কিবা যদি থাকে তো মই চৰকাৰক অৱগত কৰিব পাৰোঁ মই মুখ্যমন্ত্ৰীক মানে অনুজ্ঞা দিব পাৰোঁ তেওঁৰ দৃষ্টি গোচৰ কৰাব পাৰোঁ যে অমুক জিলাত এনেকুৱা ধৰণৰ ৰাইজে বিচাৰিছে আপুনি অলপমান খবৰ ল'লে ভাল হয় তো সেইটোৱেই একো তেনেকুৱা শংকা কৰিবলগীয়া নাই মেডিকেল কলেজৰ কোকৰাঝাৰৰে আৰু সিভিল হস্পিটেলখন আজি ইমান বছৰ ইয়াতে আছেই আৰু দুইটাও ৰাইজৰ কাৰণে কোকৰাঝাৰ ৰাইজেহে চিকিৎসা ল'ব বাহিৰৰ পৰা আহিতে কোনেও চিকিৎসা নলয় মাত্ৰ বৰ্তমান যিটো ইস্যু হৈ আছে সেই ইস্যুটো হ'ল যে কোকৰাঝাৰত নতুনকৈ মেডিকেল কলেজ পাতি ফালে ইয়াৰ পাঠ্যক্ৰম এতিয়া চলোৱা হৈছে এতিয়া মেডিকেল কাউন্সিল অফ ইণ্ডিয়াৰ যেটো নর্মস সেই মতে এটা মেডিকেল কলেজ হলে তাত আমার মানে কি কয় চিকিৎসার বাবে পেশেন্টবিলাক বেমাৰীবিলাক তাত মানে কিছু সংখ্যক এটা সীমিত করা হয়েছে যে ইমানখিনি মেডিকেল কলেজত পেশেন্ট হৈ থাকিব লাগে তো ইয়াত 450 পেশেন্ট হৈ থাকিব লাগে প্ৰত্যেক দিনে কিন্তু কোকৰাঝাৰ মানে মেডিকেল কলেজত এতিয়া ইমানখিনি পেশেন্ট নোহোৱাৰ কাৰণে ৰিকগনিশ্যনৰ ক্ষেত্ৰত অকণমান অসুবিধা হৈ আছে গতিকে তাৰ কাৰণে কোকৰাঝাৰ মেডিকেল কলেজটো বৰ্তমান পৰ্যায়ত সক্ষম কৰিবৰ কাৰণে তাত যিখিনি ৰিকুৱাৰমেণ্ট আৰু আছে সেইটো সিভিল হস্পিটেলৰ দ্বাৰা সংলগ্ন কৰি ফালে সিভিল হস্পিটেলৰ কিছুমান মানে ব্ৰাঞ্চবিলাক তাতে যেটো ইমাৰ্জেন্সি নহয় সেইবিলাক তাতে কৰি ফালে আমি নৰ্মসটো ফুলফিল কৰিব পাৰোঁ নেকি যাতে মেডিকেল কলেজখন সোনকালে ৰিকগনিশ্যন পায় ইয়াত অলৰেডি 2 বছৰ পালে ছাত্ৰ ছাত্ৰী গতিকে তেওঁলোকক যদি আমি MBBS কৰিব লাগে তেতিয়াহ'লে তেওঁলোকৰ এক্সপিৰিয়েন্সটো পাৰ ডে 450 পেশেন্টক মানে তেওঁলোকে চাই থকা এক্সপিৰিয়েন্স হ'ব লাগিব এই 400 500 মানে ডক্টৰে যদি এজনো বেমাৰীক যদি হাত চাব নাপায় তো হি কেনেকৈ ডক্টৰী বিদ্যাটো তেও মানে আহৰণ কৰিব পাৰিব গতিকে এইটো হ'ল নৰ্মস গতিকে ইয়া আমাৰ কোকৰাঝাৰৰ সমস্যা কোকৰাঝাৰ মেডিকেল কলেজ কোকৰাঝাৰৰ মানুহৰ এটা মানে আশা আছিল আৰু হেতৰ কাৰণে এই মেডিকেল কলেজখন যাহাতে ৰিকগনিশ্যন পোৱাৰ ক্ষেত্ৰত সহায় হয় তাৰ কাৰণে চৰকাৰে বা মেডিকেল হেলথ ডিপাৰ্টমেণ্টে এই ব্যৱস্থাটো আলাপ আলোচনাৰ মাধ্যমেৰে লোৱা হৈছিল গতিকে হেতৰ কাৰণে এতিয়া ইয়াৰ সলিউশনটো আমাৰ হাতত গতিকে আজি আমি সবে মত বিনিময় কৰিছোঁ আৰু ডিসি ডাঙৰীয়াক মই আজি দায়িত্ব দিছোঁ যে কোকৰাঝাৰৰ লিডিং মানে পাৰ্সনেলিটিজ আৰু যিবিলাক সিনিয়ৰ সিটিজেন একেলগে আলোচনা কৰি ফালে তেওঁলোকৰ সাজেশনটো কি আছে সিভিল হস্পিটেল চলি থাকিব লাগিব আৰু মেডিকেল কলেজখনো ৰিকগনিশ্যন পাব লাগিব তাৰ চৰকাৰৰ কথাটো আমাৰ ডিসি মহোদয়ে জনাই দিব
তেওঁলোকক আৰু তেওঁলোকৰ মনৰ কথাটো কেনে মানে ক্ষেত্ৰখনত ফিল্ডত যথেষ্ট অভিজ্ঞ কিন্তু মানুহে নাজানে মেডিকেল কলেজটো অকল পঢ়ুৱাই বুলি ভাবে তাত বেমাৰ চাই বুলি বহুতেই নাজানে গতিকে আপোনালোকেও মই সাংবাদিকসকলকো অনুৰোধ জনাইছোঁ আপোনালোকেও যদি অলপ মাজে মাজে মেডিকেল কলেজত গৈ তাৰ চিকিৎসা ব্যৱস্থাৰ ওপৰত যদি তাৰ ডক্টৰ ছাত্ৰ ছাত্ৰীৰ লগত যদি অলপমান মানে কিছুমান মানে মতবিলাক ভিউবিলাক যদি লয় পাব্লিচিটি কৰি থাকে তেতিয়া মানুহে কোকৰাঝাৰ মেডিকেল কলেজ বিষয়ে জানিব আৰু তেতিয়া কোকৰাঝাৰৰ চিকিৎসা ল'বলৈ মেডিকেল কলেজত যাব তেতিয়া আমাৰ যিটো পেচেণ্টৰ ৰিক্ৰুটমেণ্ট হৈছে হস্পিটেলক স্বীকৃতিপ্ৰাপ্ত কৰাৰ কাৰণে সেয়া সম্পূৰ্ণ হৈ যাব গতিকে সংবাদ মাধ্যমৰ ৰিপৰ্টাৰখিনিও বহুত সহায় কৰিব পাৰে ছ'চিয়েল মিডিয়াটো আপোনালোকে মানে অলপ পাব্লিচিটি কৰি দিয়ক আৰু ৰাইজকো আপোনালোকে আপিল কৰক গতিকে সলিউশ্যন আমিও উলিয়াব লাগিব আৰু সেই বিষয়ে আজি সকলো ছিনিয়ৰ মানে চিটিজেনতে তেওঁলোকেও মত পোষণ কৰিছে